কিয় মাতি আনিছোঁ গম পাবি ৰ আৰু এজন আহিবলৈ আছে খোৱা আহিলে বেইনাক আকৌ কিয় মাতি আনিছ কিয় মাতিছোঁ গম পাবি ৰ অৱশ্যে ভালেই কৰিলি এটলিষ্ট মই যোৱাৰ আগত তহঁতৰ বিয়াখন পাতি যাব পাৰিম তই পাগল হৈছ নেকি মই বীৰনাক মাতিছোঁ তোৰ কথা ক'বলৈ তাৰপিছত আমি দুয়োটাই তোক বাহিৰলৈ লৈ যাম মনত ৰাখিবি তই বেইনাক মোৰ বেমাৰৰ কথা একো ক'ব নোৱাৰ নহ'লে মই মৰি গ'লোঁ বুলি ভাবি ল'বি কিন্তু প্লিজ কিছুমান মানুহ মই ঘিণ কৰোঁ সমীৰ তোমাৰ কিবা মোক ক'ব লগা আছে অকলে কোৱাহি তোমাক মইহে মতুৱাই আনিছিলোঁ কি নহয় মানে বীৰনা হ'ব মই তোমাৰ পৰা এইবোৰ আশা কৰা নাছিলোঁ এইটো হ'বই বেষ্ট ফ্ৰেণ্ড কাৰ মোৰ সময়ৰ মূল্য আছে মই আহোঁ তোমাৰ সময় নষ্ট নকৰোঁ এতিয়া আমি মূল কথালৈ আহোঁ তোমাৰ আৰু সমীৰৰ বিয়া কেতিয়া ঠিক কৰোঁ কোৱা কিশোৰ বিয়া কি কৈ আছ চৰি বীৰনা মই ঠিকেই কৈছোঁ নে বীৰনা বীৰনা তই তাইৰ লগত সদায় এনেকুৱা কিয় কৰ তই জান তাই তোক ভাল পাই তথাপিও নাপায়ো আমি আলোচনা কৰিলোঁতো তাই কাকোৱে ভাল নাপায় তাই বোলে এৰেঞ্জ মেৰেজ কৰাব তই কৰাবি তাইক এৰেঞ্জ মেৰেজ কিন্তু তই তাইক বিয়া নকৰাও বিয়া হ'বলগীয়া হ'লে আগতেই হ'লহেঁতেন ৰিং চেৰিমনিৰ দিনা আঙুঠি পিন্ধাবলৈ গ'লোঁ আৰু আমাৰ সম্পৰ্কটোৱে শেষ হৈ থাকিলে কি ক'লি মই ভাবিছিলোঁ তোৰ কাৰণে মিছা তেনেহ'লে তই ভাবাতো তাই বিয়াৰ সম্পৰ্কটোত পৰিব নোখোজে নহ'লে গড নোজ কি বা ৰিজন তাৰমানে তই তাইক বিয়া নকৰোৱাটো ফাইনেল অকল মোৰেই নহয় তাইৰো ফাইনেল তেন্তে মই বিয়া কৰাম তাইক কৰাব পাৰ কিন্তু তাৰ আগতে তোৰ ট্ৰিটমেণ্টটো কৰি লওঁ কিয় মই মৰি থাকিম বুলি ভয় খাইছ ন ভাবিছ বেইনা ৩-৪ মাহতে বিধৱা হ'ব তই পাগল হৈছ নেকি মোৰ নাটকত ফচি গলি ন নাটক মোৰ যিবোৰ ৰিপৰ্ট তই পঢ়িছ সেইবোৰ চব ভুৱা পিছত যে ভট্টদাই টেষ্ট কৰা বুলি দিছিলে সেয়াও ভুৱা কি মোৰ বেমাৰৰ ইম'চনেল টাচ এটা দি তহঁতৰ বিয়াখন কৰাম বুলি ভাবিছিল কিন্তু তহঁতৰ দেখোন একো ফিলেই নাই উপায় নাপায় মই সৌৰভ দাক কৈ বিয়াখন কৰাম বুলি নাটক কৰিলোঁ কিন্তু তেতিয়াও তই নিউট্ৰেল ইমান ভাল পায়ো তাইক ইমান ইজিলি আনৰ হ'বলৈ কেনেকৈ দিলি মই আকৌ নাটক নকৰা হ'লে আমাৰ চাগে বিয়াই হৈ গ'লহেঁতেন ঐ তই তই সঁচা কৈছ তো বেমাৰটো নে বিয়াখন দুয়োটাই দুয়োটাই সঁচা তেনেহ'লে ভট্টদাই ভট্ট ছাৰে মোৰ কথা ৰাখি তোক মিছা ক'লে কাহিনী শুনালে মই জানিব খুজিছিলোঁ তই আৰু বেৰি নাই সিটোৱে সিটোক ভাল পাওঁ নে নাপাওঁ
কি চিন্তা কৰিছ তই চোৱা ৰিপৰ্টবোৰৰ কথা ভাবিছ ভালদৰে ভাব মই বায়োপসি ৰিপৰ্টটো ষ্টাডি কৰিলোঁ লিউকিমিয়া কনফাৰ্ম ষ্টেজ 2 এনি চান্স গোটেইখিনি জানিও আপুনি সেই প্ৰশ্নটো কৰিছেনে মই পেচেণ্টজনক কি ক'ম তাকে ভাবি আছোঁ হে আচ্ছা পেচেণ্টজন অসমৰ নেকি আগতে অসমতে আছিলে বহুত বছৰ হ'ল মুম্বাইত ছেটেল মোৰ মতে তেওঁক মুম্বাইতে থাকিবলৈ দিয়ক যদি পইচা পাতিৰ প্ৰব্লেম নাই ভাল হস্পিটেল এখনত এডমিট হ'লে এটলিষ্ট শেষ মুহূৰ্তত ট্ৰিটমেণ্টখিনি ভাল পাব তেওঁলোকে বৰ আশাৰে তোমাৰ ওচৰলৈ এই ৰিপৰ্টখিনি পঠাইছিলে বিশেষকৈ এই কেছটোত তোমাৰ ফিডবেক ভাল লেবৰ পৰা এই ৰিপৰ্টটো দি পঠাইছে তোমাৰ কোনোবা বন্ধু কালি নে কেতিয়া কিবা টেষ্ট কৰাইছিলে নেকি মোৰ কলেজৰ লগত তাৰ কিবা এটা খুটখাট লাগি আছে সেইকাৰণে বোলে এবাৰ টেষ্ট কৰাই লওঁ আৰে কিশোৰ ৰিপৰ্টটো কে বৰবৰা বুলি আহিছে যে কে কিশোৰ কৌশিক বৰবৰা তাত মোৰ নামটো সম্পূৰ্ণৰূপে আছিলেনে কোৱা কিশোৰ ভট্টদা কাইলৈ মই গৈ আছোঁ সমীৰক আপুনি কৈ দিব তাৰ মনত কেছটো ইমাৰ্জেঞ্চি যেন লাগিব চিন্তা নকৰিবা তুমি কিন্তু মই এটা কথা বুজি পোৱা নাই তুমি এইবোৰ নাটক কৰাৰ আঁৰত কি সমীৰ আৰু বেৰিনাৰ বিয়া সিহঁতৰ বিয়াখন হওক বুলিয়ে মই আঁতৰি আহিছিলোঁ কিন্তু সিহঁত দুটা পাগলী মোৰ বেমাৰটো নাটকখনে হয়তো সিহঁতক কাষ চপাই আনিব বেয়া ভাবা নাই আহা তুমি মই সাজু আছোঁ আপুনি এতিয়াই কল কৰক তালৈ দিয়ক ৰাখিছোঁ এতিয়া অ'কে তোৰ ঘৰলৈ ফোন কৰি কেছটো ইমাৰ্জেঞ্চি বুলি ক'বলৈ ময়ে কৈছিলোঁ ভট্ট ছাৰক তই মোৰ কেছটো চাবি বুলি মই আগতেই জানো হেল্ল' হেল্ল' হয় কোনে ক'লে মই ভট্ট ছাৰে ক'লোঁ ভট্ট ছাৰ কওক শৰৎ সমীৰৰ ফোনটো লগা নাই যে সি ঘৰত আছেনে এই দাদা উঠাই নাই আচ্ছা এটা কাম কৰিবা তাক ক'বা মোলৈ ফোন এটা কৰিব আৰু যিমান পাৰে চেম্বাৰলৈ সোনকালে আহিব ক'ব এমাৰ্জেঞ্চি কেছ এটা আছে অ'কে দিয়ক ছাৰ হ'ব শৰৎ মা কোনে ফোন কৰিছে ভট্ট ছাৰে ফোন কৰিছিলে কিয় দাদা সোনকালে চেম্বাৰলৈ মাতিছে যা জগাই দিবি এনেও 8টা বাজিলে মোৰ আৰু কাম নাই ঐ তই সঁচা কৈছ তোক সঁচা কৈছোঁ তই ভট্ট ছাৰ আৰু মোৰ প্লেন মতেই ফাইলটো চালি কিশোৰ এইবোৰ ধেমালি কথা নহয় তই সঁচাই কচোন তই ঠিকে আছতো আৰে কেঞ্চাৰ হোৱা মানুহ ইমান ফিট এণ্ড ফাইন থাকিব পাৰে নেকি ডেফিনেটলি পাৰে চব মনৰ কথা মনটো ভালে থাকিলে চব ঠিকে থাকে তই মানে মোৰ বেমাৰ নোহোৱাটো বেয়া পাইছ কি ফুটোৱা কথা কৈ আছ তোৰ এই খবৰটো পাই মই কিমান ভাল পাইছো মইতো কৈ পেলাই বুজাব নোৱাৰিম এতিয়াতো ক বেৰিনাক বিয়া কৰাবিনে ভাল পাৱনে বেৰিনাক নাপাওঁ আজি 6 বছৰে একেখন চহৰতে থাকিও তাইক লগ পাবলৈ এবাৰো মন নগ'ল কলেজৰ ফিলিংছ আছিলে আৰু তাই তাইও তাই বেলেগ কাৰোবাক ভাল পায়নে নাপায় নট কনফাৰ্ম
তাই ছোৱালীজনী অলপ বেলেগ জেডি তোৰ লগত বিয়া ভঙাটো কাৰণ কি কৈছিল একোৱে নক'লে জাষ্ট ক'লে তাই হেনো মোক অসুখী কৰিব নোখোজে আৰু সেয়া কৈ এনগেজমেণ্ট ভাঙি পেলালে পাগল দুইটাই তহঁত এবাৰ ভাবিব নোৱাৰিলি মাহঁতে কিমান কষ্ট পাইছে চাগে বিয়া কৰোৱা হ'লে বেছি কষ্ট পালেহেঁতেন সেইবোৰ বাদ দে তই মোক এটা কথা ক তই একেটা নামৰ ৰিপৰ্ট ক'ৰ পৰা আনিলি ৰিপৰ্টত কি নাম লিখা আছিলে কে বৰবৰা তই মোৰ নাম বুলি কিয় ভাবিলি কোনোবা কৃষ্ণ কুমাৰ বৰবৰুৱা হ'ব পাৰে কে বৰবৰা মুম্বাইত ট্ৰিটমেণ্ট কৰাই আছিল তাত থাকি ট্ৰিটমেণ্ট কৰোৱা অসুবিধাৰ বাবে আমালৈ কেছটো ৰেফাৰ কৰিছে বিশেষকৈ তোমাক ট্ৰিটমেণ্ট কৰিব কৈছে আটাইতকৈ ডাঙৰ কথা কি জানা সমীৰ পেচেণ্টজনক বোলে দেখি একদমেই গম নাপায় যে তেওঁ এজন কেঞ্চাৰ পেচেণ্ট তেওঁ অনবৰতে হাঁহি ফূৰ্তিয়ে কৰি থাকে তেওঁ অকল নিজে হাঁহি নাথাকে তেওঁৰ লগত থকা সকলোকে হঁহুৱাই থাকে আৰু সেইকাৰণে মোৰ বন্ধুজনৰ লগত তেওঁ এটেচমেণ্টটো বেছি আপুনি ৰিপৰ্টখিনি চাইছিলে নিজে চাইছোঁ একদম লাষ্ট ষ্টেজত আছে দা এই পেচেণ্টটো মেক্সিমামৰ এমাহ জীয়াই থাকিব দেৰ ইজ ন' চান্স অফ ছেভিং ইট পেচেণ্টে ভালদৰে জানে তেওঁ হৈছে কি তথাপিও তেওঁ হাঁহি থাকে তেওঁৰ মতে হাঁহিবলৈ জন্ম দিছে ভগৱানে নে কি কান্দিবলৈ হাঁহিবলৈ জন্ম দিছে আমাক ভগৱানে না কি কান্দিবলৈ যিমান দিন জীয়াই থাকিবি হাঁহি থাকিবি কি ভাবি আছ ভট্টদাই এনেকুৱা কৰিব নালাগিছিলে আৰু এনেকুৱা ধেমালি কৰে নেকি কোনোবাই তই ভট্ট ছাৰক মিছাতে একো দুখ নিদিবি যি কৰিছে মোৰ ৰিকুৱেষ্ট ৰাখিয়ে কৰিছে তোৰ ভালৰ বাবে কৰিছে তোক ভাইটিৰ দৰে ভাল পায় মই তোৰ কেবিনলৈ প্ৰথম দিনা সোমাই অহা কথা মনত পৰিছে মোৰ তোৰ মুখখন দেখি ইমান যে হাঁহি উঠিছিলে মোৰ তাতকৈ হাঁহি উঠিছিলে ভট্ট ছাৰৰ নাৰ্ভাছনেছটো দেখি আহিছোঁৱেই গুৱাহাটীলৈ বিশেষ এটা উদ্দেশ্য লৈ সকলোকে সুখী কৰিম কথা দিছোঁ কিন্তু সুখী কেনেকৈ কৰিম কোনেও বুজিব নোৱাৰিব নিজৰ সুখটো আছেই নিজক বাদ দি কোনে আনৰ সুখৰ কথা ভাবিব ৱেলকাম কিশোৰ থেংকছ ছাৰ সমীৰৰ কেবিন আহা ছাৰ ছিক্ৰেচিটো প্লিজ মেইনটেইন কৰিব ডেফিনেটলি কিন্তু প্ৰথমবাৰ অভিনয় কৰিম ফিলিং বিট নাৰ্ভাছ জাষ্ট টেক এ ডিপ ব্ৰেথ এণ্ড দেন ৱাক আহা সেইদিনা যে তোৰ মুখখন দেখি তামাম হাঁহি উঠিছিলে মোৰ কলেজৰ দিনবোৰৰ কথা মনত পৰি গ'ল তই যে সৰু সৰু কথাত ইম'চনেল হৈ গৈছিলি মই ৱাছৰুমত গৈতো আধা ঘণ্টামান হাঁহিছোঁ চৰ লাগে তোক সেনেকে কাৰোবাক ভয় খুৱাই নেকি বন্ধুক খুৱাব পাৰি বেলেগ এটা সুখ পোৱা যায় মই তই বুলি গম পাই পেলাই কি অৱস্থাত আছিলোঁ জানো দিন ৰাতি মূৰত এটা বস্তুৱে চলি আছিলে যে মইতো কেনেকৈ বচাওঁ মইতো বাহিৰৰ ডক্টৰৰ লগতো কথা পাতিছিলোঁ বা ধেমালি নহয় আজি তই সম্পূৰ্ণৰূপে সুস্থ বুলি গম পাই মোৰ কিমান আনন্দ হৈছে মইতো ক'ব নোৱাৰোঁ তোৰ আৰু বেৰিনাৰ বিয়াখন ঠিক হোৱা হ'লে ময়ো সুখী হ'লোহেঁতেন অসম্ভৱ কথা কিয় ৰাতি 11টা বজাত যে ফোন কৰি কৈছিলি তাইক ভাল পাওঁ বুলি তোকহে কৈছিলোঁ তাইকতো ক'বই নাপালোঁ তেন্তে বিয়া ঠিক হৈছিল কেনেকৈ